So hello everyone. Finally, Assam Agriculture University 2024 কাউন্সেলিং শিডিউল প্ৰভাইড কৰিছে। সো আজিৰ ভিডিঅ'ত তোমালোকক জনাব গৈ আছো কোনবিলাক ষ্টুডেণ্টে কাউন্সেলিং এটেন্ড কৰিব পাৰিব আৰু কিমান ৰেংকৰ পৰা কিমান ৰেংলৈকে কোনদিনাখন কাউন্সেলিঙত মাতিছে সম্পূৰ্ণ কথাখিনি আজি ডিটেইলছত আমি আলোচনা কৰিম। সো তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেটছ আমাৰ চেনেলৰ পৰা হোল্ড কাউট দিয়াৰ কাৰণে চেষ্টা কৰা হয়। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমতে দেখা পাইছা কাউন্সেলিং ফৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম। সো ভেন্যুটো দিয়া আছে MC দাস মেমৰিয়েল অডিটৰিয়াম AU যোৰহাট। সো তোমালোকৰ কাউন্সেলিংটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ যোনটো অডিটৰিয়াম আছে MC দাস মেমৰিয়েল অডিটৰিয়াম তাতে তোমালোকৰ অফলাইন কাউন্সেলিং হ'ব। সো কাউন্সেলিংটো ষ্টাৰ্ট হ'ব 30 জুলাইৰ পৰা। সো প্ৰথম শিফটত দিয়া আছে 9:30 AM to 1 PM। সো প্ৰথম শিফটত কোনবিলাক কেণ্ডিডেটক মাতিছে তোমালোকক সেইটো দেখাব গৈ আছো। কাউন্সেলিং গ্ৰুপছ। সো গ্ৰুপছ কেইটা তোমালোকে দেখা পাইছা ৰেষ্ট অফ ইণ্ডিয়া ফৰ হৰ্টিকালচাৰ চেৰিকালচাৰ উইথ কমন ৰেংক অল কেণ্ডিডেটছ। সো যিমান ৰেষ্ট অফ ইণ্ডিয়া ফৰ হৰ্টিকালচাৰ চেৰিকালচাৰ আছিলে সকলো ষ্টুডেণ্টে এটেণ্ড কৰিব পাৰিব। দেন নেক্সটত আছে টি গ্ৰ'য়িং ষ্টেটছ উইথ ৰেংক অল কেণ্ডিডেটছ, এগ্ৰিল এক্সটেনশ্যন এছিষ্টেণ্ট অল কেণ্ডিডেটছ, ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট অল কেণ্ডিডেটছ, ফিচাৰী অৰ চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ অল কেণ্ডিডেটছ। দেন আছে অপেন মেৰিট কেণ্ডিডেটছ উইথ কমন ৰেংক 1 to 250। সো অপেন মেৰিট লিষ্টৰ 1 পৰা 250 লৈকে যিমান ষ্টুডেণ্ট আছে সকলো ষ্টুডেণ্টে কাউন্সেলিং এটেণ্ড কৰিব লাগিব 30 জুলাই 9:30 AM to 1 PM লৈকে। দেন 30 জুলাই 2 PM to 5 PM লৈকে আছে অপেন মেৰিট কেণ্ডিডেটছ উইথ কমন ৰেংক 251 to 500। সো তোমালোকে ইয়াত ক্লিয়াৰলি গম পাইছা 30 জুলাইত অনলি আপ টু 500 ষ্টুডেণ্ট কমন ৰেংক থকা ষ্টুডেণ্টবিলাকেহে কাউন্সেলিং এটেণ্ড কৰিব পাৰিব 251 to 500 লৈকে 2 PM to 5 PM লৈকে কাউন্সেলিং এটেণ্ড কৰিব পাৰিব। দেন নেক্সট দিনাখন 31 জুলাইত 9:30 AM to 1 PM লৈকে থাকিব অপেন মেৰিট কেণ্ডিডেটছ উইথ কমন ৰেংক 501 to 750। সো আপ টু 750 লৈকে ছেকেণ্ড দিনাখন তোমালোকে কাউন্সেলিং এটেণ্ড কৰিব পাৰিবা। দেন ছেকেণ্ড শিফটত 31 জুলাইত ছেকেণ্ড শিফট 2 PM পৰা 5 PM লৈকে অপেন মেৰিট কেণ্ডিডেটছ উইথ কমন ৰেংক 751 to 1000। সো তোমালোকৰ যিমান ষ্টুডেণ্টৰ 1000ৰ ভিতৰত কমন ৰেংকটো আছে তোমালোকে 31 জুলাইত কাউন্সেলিং ছেকেণ্ড মেৰিট লিষ্টত তোমালোকে কাউন্সেলিং এটেণ্ড কৰিব পাৰিবা। দেন EWS কেণ্ডিডেটছ উইথ কমন ৰেংক 1001 to 1618। সো EWS কেটেগৰী যিমানবিলাক ষ্টুডেণ্ট আছিলে তেওঁলোকৰ ৰেংক 1001 পৰা 1618 লৈকে 31 জুলাই ছেকেণ্ড শিফটত তোমালোকে কাউন্সেলিং এটেণ্ড কৰিব লাগিব। দেন তোমালোকৰ 1 আগষ্টত দিয়া আছে ফাৰ্ষ্ট শিফট 9:30 AM to 1 PM লৈকে। সো OBC কেণ্ডিডেটছ উইথ কমন ৰেংক 1001 to 1791। সো OBC কেণ্ডিডেট যিমানকেইটা আছে আপ টু 1791 কমন ৰেংকলৈকে মানে OBC ৰেংকলৈকে তেওঁলোকে এটেণ্ড কৰিব লাগিব 1 আগষ্টত। দেন OBC কেণ্ডিডেটছৰ ভিতৰত কি আছে টাইহোম উইথ কমন ৰেংক 1792 to 1883। সো এনেকৈ তোমালোকৰ বহুতকেইটা কেটেগৰী দিয়া আছে। কোচ ৰাজবংশী আছে, মৰাণ উইথ কমন ৰেংক দিয়া আছে, মটাক, দেন চুতীয়া কমিউনিটি, TGL। সো তোমালোকে চাই ল'বা নিজৰ ৰেংককেইটা কোনটো ৰেংকৰ পৰা কিমান ৰেংকলৈকে দিয়া আছে। সো তোমালোকে এবাৰ চাই ল'বা। দেন আছে SC কেণ্ডিডেটছ উইথ কমন ৰেংক 1001 to 2071। সো 1 আগষ্টত তোমালোকৰ দেখা পাইছা SC কেণ্ডিডেট 1001 পৰা 2071লৈকে মাতিছে। দেন 1 আগষ্টত ছেকেণ্ড শিফটত 2 PM to 5 PM লৈকে ST কেণ্ডিডেটছক মাতিছে কিমান 1001 পৰা 1865 লৈকে। এণ্ড ST হিলক মাতিছে 1001 পৰা 2348 ৰেংকলৈকে। দেন ডিফেন্স কেণ্ডিডেটছ উইথ কমন ৰেংক 1001 to 1647 and differently able all candidates। then freedom fighter with common rank 1001 to 2143। সো এইকেইটা আছিলে 1 আগষ্টৰ কাউন্সেলিং শিডিউল। দেন এতিয়া আমি চাম 2 আগষ্টৰ কাউন্সেলিং ফাৰ্ষ্ট শিফটত কোনবিলাক ষ্টুডেণ্টক মাতিছে। স্পৰ্টছ উইথ কমন ৰেংক 1001 to 2993 and small tea growers with common rank 1001 to 1382। AU employee with common rank 1001 to 3571। then NRI or NRI sponsored candidates all candidate, Kashmiri migrants, Kashmiri non-migrants, Hindu Pandits candidates all candidate। then তোমালোকৰ 2 আগষ্টত ছেকেণ্ড শিফটত মাতিছে হায়াৰফি কেণ্ডিডেটছ এক্সক্লুচিভলি ফৰ এগ্ৰিকালচাৰ mean for all any states other than Assam all candidates। then Assam candidates under HFC across all program with common rank up to 2102।
সো HFCৰ যিমান কেণ্ডিডেট আছে 2102 ৰেংকলৈকে ফাৰ্ষ্ট কাউন্সিলিঙত মাতিছে। সো তোমালোকে কাউন্সিলিংটো এটেণ্ড কৰিবা। দেন ছেকেণ্ড কাউন্সিলিঙত ইয়াৰ পিছৰ যিমান ৰেংক আছে সো ইয়াৰ পিছৰ ৰেংকেটা মাতিব। সো যিসকল ষ্টুডেণ্টক ফাৰ্ষ্ট কাউন্সিলিঙত মাতা নাই তোমালোকক ছেকেণ্ড কাউন্সিলিং অথবা থাৰ্ড কাউন্সিলিং নাইবা তোমালোকক মপ আপ কাউন্সিলিংলৈকে মাতাৰ চান্স আছে। সো এনেকুৱা বহুত ষ্টুডেণ্ট আছে যোনে সুধি আছে যে ফৰ্ম ফিল আপৰ টাইমত HFC কেটেগৰীটো চিলেক্ট কৰা নাই। সো ফৰ্ম ফিল আপৰ টাইমত HFC কেটেগৰীটো চিলেক্ট কৰিব পাৰিব নাই। সো যিসকল ষ্টুডেণ্টে ফৰ্ম ফিল আপৰ টাইমত যি কেটেগৰী চিলেক্ট কৰিছা তোমালোকৰ সেই সেম কেটেগৰী থাকিব। ফৰ্ম ফিল আপত তোমালোকে একো কেটেগৰী চেঞ্জ কৰিব নোৱাৰা। যি কেটেগৰী তোমালোকে ফৰ্ম ফিল আপৰ টাইমত ফিল আপ কৰিছিলা সেম কেটেগৰী তোমালোকৰ থাকিব। সো যিসকল ষ্টুডেণ্টৰ 30 জুলাইত কাউন্সিলিং আছে সো তোমালোকৰ কাউন্সিলিঙৰ বাবে কি ডকুমেণ্টছ লাগিব। যদি তোমালোকে এতিয়ালৈকে নিজৰ ডকুমেণ্টছকেইটা ৰেডি কৰা নাই দেন মোৰ প্ৰিভিয়াছ ভিডিঅ'টো চাই পেলাই তোমালোকৰ ডকুমেণ্টছ পাতি ৰেডি কৰিব পাৰিবা। আৰু যিসকল ষ্টুডেণ্টে সুধি আছিলে যে কাউন্সিলিঙৰ টাইমত PRC নিদিয়াকৈ এডমিশ্যন ল'ব পাৰিম নে নাই। সো যিসকল ষ্টুডেণ্টে কাউন্সিলিঙৰ টাইমত PRC দেখাব নোৱাৰে তেওঁলোকৰ এডমিশ্যনটো কেঞ্চেল হ'ব। সো আৰু এটা কমন ডাউট আছিল ষ্টুডেণ্টবিলাকৰ যে কাউন্সিলিঙৰ দিনাখনেই তোমালোকে এডমিশ্যন ফিটো পে'মেণ্ট কৰিব লাগে নে নাই। সো যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট কাউন্সিলিঙত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে কাউন্সিলিঙৰ দিনাখনেই যি ডিপাৰ্টমেণ্ট লয় আৰু সেই ডিপাৰ্টমেণ্টৰ এডমিশ্যন ফি যিমান লাগে সেই কাউন্সিলিঙৰ দিনাখনেই তোমালোকে এডমিশ্যন ফিটো পে'মেণ্ট কৰিব লাগিব। আৰু তোমালোকে কেছ পে'মেণ্ট কৰিব নোৱাৰা। সো তাৰ বাবে তোমালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। সো আজিৰ কাৰণে ইমানখিনি আছিলে। যদি ইয়াৰ বাহিৰেও তোমালোকৰ কিবা ডাউট থাকে কাউন্সিলিং ৰিলেটেড দেন তোমালোকে কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো হেল্পফুল হ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।